নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত ৰেচন কাৰ্ড থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও চৰকাৰী কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। লগতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধনসমূহ পোৱা নাই, তেওঁলোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 ক'ত কেনেদৰে আবেদন কৰিব সবিশেষ জানিব। লগতে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলেই সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। লগতে অৰুণোদয় আঁচনিক লৈ কৰিলে বিশেষ ঘোষণা। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ ডাঙৰ ঘোষণা কৰিলে। অৰ্থাৎ ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 18টাকৈ ডাঙৰ ঘোষণা কৰিলে। 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। নতুনকৈ যিসকলে আবেদন কৰিব তেওঁলোকে লাভ কৰিব। অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব ৰাজ্যত, অৰ্থাৎ সকলো যোগ্য মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ ধন পাবলৈ শীঘ্ৰেই কৰিব লাগিব 5টা জৰুৰী কাম। অৰুণোদয় আঁচনিৰ লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। যিসকল মহিলাই গাঁও সভাত অংশগ্ৰহণ কৰিব তেওঁলোকে লাভ কৰিব। জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা। লগতে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ টকাসমূহ পাই আহিছে, লগতে নতুনকৈ পাব, সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত বুলি ঘোষণা কৰিছে। আৰু অৰুণোদয় আঁচনি নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰমাণপত্ৰ। গাঁও সভাত প্ৰমাণপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন 1250 টকাকৈ। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই সুখবৰ। 1 অক্টোবৰ তাৰিখৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ চিলিণ্ডাৰ। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ বজাৰতকৈ অতি কম মূল্যত 38 টকাত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত বুলি ঘোষণা কৰিছে। আৰু প্ৰতি কেজি নিমখ মাত্ৰ লাভ কৰিব 10 টকাত। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। কেৱল ইমানে নহয়, 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ, যদিহে ৰেচন কাৰ্ড আছে। ইয়াৰ উপৰিও যদিহে আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে পাব এতিয়াৰে পৰা গেছ চিলিণ্ডাৰ। ৰেচন কাৰ্ড থকা পৰিয়ালৰ বাবে সুখবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে, আপোনালোকৰ বাবে এটা সুখবৰ, কাৰণ অতি কম মূল্যতে আপোনালোকে লাভ কৰিব এতিয়াৰ পৰা চেনি, দাইল, লগতে লাভ কৰিব গেছ চিলিণ্ডাৰ আৰু নিমখ। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা সুখবৰ। লগতে যিসকল মহিলাই পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছিলে, অৰ্থাৎ অৰুণোদয় আঁচনি 2.0 আঁচনিৰ জৰিয়তে যিসকল মহিলাই প্ৰতি মাহৰ 10 তাৰিখে 1,250 টকাকৈ লাভ কৰি আহিছিলে, তেওঁলোকক কিন্তু নতুনকৈ গাঁও সভাত উপস্থিত থাকিব লাগিব। লগতে যিসকল মহিলাই অৰুণোদয় আঁচনি 3.0 অধীনত এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকক কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিবলৈ হ'লে গাঁও সভাত উপস্থিত থাকিবলৈ ইতিমধ্যে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকল মহিলাই উপস্থিত থাকিব তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা 1,250 টকাকৈ DBDৰ মাধ্যমত লাভ কৰিব। আৰু গাঁও সভাত যেতিয়া আপোনালোকে যাব, লগত আপোনালোকৰ যিখিনি প্ৰপত্ৰ চৰকাৰে বিচৰা হৈছে, যেনেকৈ আপোনালোকৰ লাগিব পোনপ্ৰথমতে ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক লাগিব। আৰু লগতে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে পেন কাৰ্ড, ভোটাৰ আই কাৰ্ড, ফটো, মোবাইল নম্বৰ, এই সবিশেষ ডকুমেণ্টছৰে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। গতিকে এই ডকুমেণ্টছখিনি আপোনালোকে লগত নিব। তাৰপিছত কিন্তু আপোনালোকে যোগ্য মহিলা হ'লে নিশ্চয় অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা 40 লাখ মহিলাই 1,250 টকাকৈ অৰুণোদয় আঁচনিৰ টকা হিচাপে লাভ কৰিব বুলি ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা সুখবৰ। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে বা অৰুণোদয় আঁচনিত এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই, তেনেহ'লে আপোনালোকৰ বাবে এটা সোণালী সুযোগ। আপোনালোকে অতি শীঘ্ৰেই, অৰ্থাৎ যেতিয়াই গাঁও সভা পাতে, আপোনালোকে সভাত উপস্থিত থাকিব আৰু আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব। যদি পূৰ্বৰ পৰাই পাই আহিছিলে, কিবা কাৰণত পোৱা নাই, তথাপিও আপোনালোকে সেই গাঁও সভাখনত আপোনালোকে নিজৰ নথিপত্ৰখিনি লৈ যাব। তেতিয়া আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত হ'ব, জমা দিলে প্ৰপত্ৰখিনি। তাৰপিছত আপোনালোকে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা 1,250 টকাকৈ লাভ কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকে পাই আছে, তথাপিও কিন্তু আপোনালোকে সেই গাঁও সভাত কিন্তু উপস্থিত থাকিব লাগিব, যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে অৰুণোদয় আঁচনিৰ বিষয়ে জানিব পাৰে।
লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনা 20 নম্বৰ কিস্তিত কেতিয়া দিব আৰু কোনে লাভ কৰিব, লগতে 20 নম্বৰ কিস্তিত দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিবলৈ বিশেষ এটা কাম কৰিবলৈ নতুন এটা আপডেট দিছে। পোনপ্ৰথমতে আপডেটটোৰ পৰা চাই লওক। 4,000 টকালৈকে বৃদ্ধি কৰিলে PM কিষাণ যোজনাৰ ধন নাপালে কল কৰক 155-261 নম্বৰত। PM কিষাণ যোজনাৰ ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। 2,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰিলে কৃষক সন্মানিধি যোজনাৰ ধন। 6,000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 টকা। PM কিষাণ যোজনাৰ লগতে লাভ কৰিব প্ৰধানমন্ত্ৰী কিষাণ কল্যাণ যোজনা আঁচনিৰ ধন। জুন মাহতে একাউণ্টত সোমাব 20 নম্বৰ কিস্তিৰ ধন 4,000 টকা। গতিকে লাখ লাখ কৃষকৰ বাবে এটা সুখবৰ। জুন মাহতে কৃষকসকলে লাভ কৰিব পাৰে ভাল খবৰ বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে ইতিমধ্যে এখনকৈ তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট। এই মাহতে কৰি লওক এই বিশেষ কেইটামান কাম, অৰ্থাৎ কেইটামান কাম কৰিলে লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন। হিতাধিকাৰীসকলে কৰিব লাগিব EKYC আপডেট, অৰ্থাৎ যিসকল কৃষকে EKYC আপডেট কৰিব তেওঁলোকে লাভ কৰিব। PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত গৈ কৰিব পাৰিব EKYC আপডেট। কৃষকৰ সুবিধাৰ্থে চৰকাৰে মুকলি কৰিছে pmkisan.government.in অফিচিয়েল ৱেবছাইট। কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে চৰকাৰে। কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYC কাম অনলাইনৰ জৰিয়তে। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীসকলৰ নতুন তালিকাত। লগতে 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই হিতাধিকাৰীসকলৰ নতুন লিষ্টখনত। www.pmkisan.government.in অফিচিয়েল ৱেবছাইটত পৰীক্ষা কৰিব পাৰিব নিজৰ নাম। আপোনালোকে অফিচিয়েল ৱেবছাইটত www.pmkisan.government.in চাৰ্চ কৰি অফিচিয়েল ৱেবছাইটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহিব। আৰু বন্ধুসকল, আপোনালোকে ইয়াতে কেইবাটা অপশ্যন দেখিবলৈ পাব। যদি আপোনালোকে EKYC কৰিম বুলি ভাবিছে তেনেহ'লে EKYCৰ ওপৰত চিম্পলি ক্লিক কৰিব, বা যদি আপোনালোকে ষ্টেটাছসমূহ চাব বিচাৰিছে যে আপোনালোকৰ ষ্টেটাছত কিবা ভুল হৈ আছে নেকি তেনেহ'লে ষ্টেটাছৰ ওপৰত ক্লিক কৰিব। নহ'লে আমি যিহেতু এতিয়া চাম বেনিফিচিয়াৰী লিষ্ট, তাৰ বাবে আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছৰ ওপৰত এবাৰ ক্লিক কৰিব। বেনিফিচিয়াৰী লিষ্টৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক আৰু গাঁৱৰ নাম আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু চিলেক্ট কৰাৰ পিছতে যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব, আৰু ক্লিক কৰাৰ পিছতে কিন্তু আপোনালোকৰ সন্মুখত নতুন এখন পেজ আহিব। আৰু সেই পেজখনত যদি আপোনালোকৰ নাম আছে তেনেহ'লে আপোনালোকে লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন। আৰু পেজখনত নাম থাকিলে আপোনালোকে EKYC কৰিব লাগিব। যিসকল কৃষকে 20 নম্বৰ কিস্তিৰ ধন দিয়াৰ আগতে EKYC কৰিব তেওঁলোকেহে লাভ কৰিব 20 নম্বৰ কিস্তিৰ ধন। আৰু বন্ধুসকল, EKYC কৰিবলৈ যদি আপোনালোকৰ মোবাইলত অসুবিধা হয় তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানত গৈ কিন্তু আপোনালোকে EKYCৰ কামসমূহ কৰিব পাৰিব। আৰু ইতিমধ্যে EKYCৰ কামৰ অনলাইনৰ মাধ্যমত বহুতো মানুহ কৰি আছে বা কামসমূহ চলি আছে। গতিকে আপোনালোকে অতি শীঘ্ৰেই পলম নকৰি 20 নম্বৰ কিস্তিৰ ধন পোৱাৰ আগতে EKYCসমূহ আপডেট দিয়ক। লগতে যদি আপোনালোকৰ কিবা নথিপত্ৰ আপলোড দিবলগীয়া হৈছে আপোনালোকে আপলোড দি লওক। আৰু বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে জানিব পাৰে যে PM কিষাণ যোজনা 20 নম্বৰ কিস্তিৰ ধন 4,000 টকা দিব। লগতে এই টকা পাবলৈ হ'লে EKYC কৰিব লাগিব। আৰু বন্ধুসকল, PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন হয়তো এই জুন মাহৰ ভিতৰতে দিব। এতিয়ালৈকে অফিচিয়েলভাৱে চৰকাৰে কোনো ধৰণৰ ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু চৰকাৰে আহিবলগীয়া সময়ত কিন্তু ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে যদি আপোনালোকে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে যদি আপোনালোকৰ ষ্টেটাছত FTO যদি জেনেৰেট হৈ আছে তেনেহ'লে গম পাব যে ফাউণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ, অৰ্থাৎ আপোনালোকৰ সঠিক তথ্য দি আছে, হয়তো EKYC নকৰাৰ বাবে আপোনালোকে বঞ্চিত হৈছে PM কিষাণ যোজনাৰ ধনৰ পৰা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে PM কিষাণ যোজনাক লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই এই আপডেটকেইটাৰ বিষয়ে জানিব পাৰে। ধন্যবাদ। জয় আই অসম। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।